বিহালীৰ বৰগাঙত ৰাষ্ট্ৰীয় ঘাইপথে মাতিছে বিপদ বিকল হৈ পৰিছে বৰগাঙৰ একমাত্ৰ ক্ৰছিং সিগনেল লাইট ঘন কুঁৱলীৰ বাবে যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ বিপদ প্ৰশাসন আৰু NHIDCLে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু শীঘ্ৰে সিগনেল লাইটটো কাৰ্যক্ষম কৰি তোলাৰ বাবে দাবী উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত নিশাৰ ভাগত আমাৰ সতীৰ্থই কৰণ শইকীয়াই এক প্ৰতিবেদন যুগুত কৰিছিল সেই প্ৰতিবেদন আগবঢ়াইছো হয় মই এই মুহূৰ্তত উপস্থিত আছো বিশ্বনাথ জিলা বিহালী সমষ্টিৰ যি মধ্যস্বৰূপ বৰগাং চেণ্টাৰ আৰু বৰগাং চেণ্টাৰত কিছু এই মুহূৰ্তত অসম লাইভৰ দৰ্শকক কিছু দৃশ্যাংশ দেখুৱাম যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে বৰগাং চেণ্টাৰত ইয়াত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে বৰ্তমান সময়ত যেহেতু শীতৰ দিন গতিকে যি কুঁৱলীৰ ফলত আচলতে ইপাৰৰ পৰা সিপাৰলৈ আচলতে ৰাইজে নেদেখে তাৰ তেনে ক্ষেত্ৰত যি ডিভাইডাৰ কাষত যি ক্ৰছিং লাইট থাকে এই লাইট বৰ্তমান সময়ত কিন্তু এই বৰগাং চেণ্টাৰ যিটো ক্ৰছিং আছে ক্ৰছিঙত বৰ্তমান সময়লৈকে জ্বলি থকা নাই বিশ্বনাথ জিলা প্ৰশাসন বা NHIDCLৰ এই ক্ষেত্ৰত কোনো ধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই আজি কিমান দিনৰ পৰা এই লাইটটো বিকল হৈ আছে সেই সম্পৰ্কে আজি কিছু কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ কাষলৈ আহিছোঁ যিহেতু ইয়াত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে কিন্তু এই যি ক্ৰছিং লাইট আছে এই লাইটসমূহ বৰ্তমান বিকল হৈ পৰিলক্ষিত হৈছে কি ক'ব এই মুহূৰ্তত হয় ইয়াতে বহুতবাৰ আমি দেখিছোঁ বহুত দুৰ্ঘটনা সংঘটিত হৈছে ইয়াতে বহুকেইজন মানুহে প্ৰাণ হেৰুৱাইছে আৰু এইটো বৰগাং কেন্দ্ৰস্থল হয় বৰগাং ক্ৰছিং হয় এই ক্ৰছিং স্থানত মানে যিটো ষ্ট্ৰীট লাইটৰ ছিগনেল হয় ছিগনেলটো বিকল হৈ আছে বহুত দিনৰ পৰা গতিকে আমি এই বিকলটো খুব সোনকালে মেৰামতি কৰি তাক উজ্বলাই তুলিবৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু আমাৰ অসমৰ মাননীয় দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহালীৰ কাৰণে বহুতখিনি কাম কৰিছে অসমতো বহুত কাম কৰিছে আমি দেখা পাইছোঁ আৰু তেখেতে আমাক এটা বিহালীত এটা ক্ৰছিং দিম বুলি কৈছিল আৰু সেইটো আমি আশা কৰিছোঁ খুব সোনকালে তেখেতে দিব আমি সুফলটো পাম বুলি আশা কৰিছোঁ আৰু হাতী মানুহ সংঘাত বিহালীত হৈ আছে এইবিলাক ফেঞ্চিং তেখেতে দিম বুলি প্ৰতিশ্ৰুতি দিছিলে আৰু আমি বিহালীবাসী আশা কৰিছোঁ খুব সোনকালে এইবিলাক আমাৰ কামবিলাক কৰি শীতৰ দিন যিহেতু ইপাৰৰ পৰা সিপাৰলৈ আচলতে কুঁৱলীৰ ফলত নেদেখে এই ক্ৰছিং লাইটটোৰ আচলতে বৰ্তমান সময়ত জ্বলা নাই ক্ৰছিং লাইটটো থাকিলে আচলতে ইয়াত এটা ক্ৰছিং আছে বুলি যি যান বাহন যাত্ৰীসকলে গম পাব সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ জাননী নাপায় হয় NHIDCL যিটো ৰোড নিৰ্মাণ সংস্থা আছে সেই সংস্থাটোৱে কিন্তু গাফিলতি কৰা কিছুমান দেখিছোঁ আমাৰ বৰগাংখনক বুঢ়ীগাং কৰি দিলে এইটো আমি দেখা পাইছোঁ খুব সোনকালে বৰগাং বুলি নামাকৰণ শুদ্ধ কৰিব লাগে তেনেধৰণৰ আপোনাৰ ৰোড ক্ৰছিংবিলাকত ছিগনেলবিলাক খুব সোনকালে মেৰামতি কৰিব লাগে ষ্ট্ৰীট লাইটবিলাকো নজ্বলা হৈছিলে আমাৰ MP মহোদয় আৰু আমাৰ যিখন স্থানীয় প্ৰশাসন আৰু আমাৰ বিধায়ক বা আমাৰ ৰাজনৈতিক ব্যক্তিসকল আছে তেখেতসকলে এইখিনি আমাক জ্বলাই তুলিছিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী ব্যক্তি আছে আপোনাৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছোঁ যিটো ক্ৰছিং লাইট আছে ক্ৰছিং লাইটটো জ্বলা নাই বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ আমি কিমান দিনৰ পৰা এই ক্ৰছিং লাইটটো জ্বলা নাই বা ৰাইজৰ এই ক্ৰছিং লাইটটোক লৈ পেলাই কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এইটো লাইটৰ কাৰণে কিছুমান দিন আগত একটা টমটম লগত গাড়ী এক্সিডেণ্ট হ'ল 3জন মৰি গ'ল হয় 3জন একটা মা আছিলে বাপেক আছিলে আৰু পোৱালি আছিলে 3জনে মৰি গ'ল এইটো লাইটৰ কাৰণে বহুত অসুবিধা হৈ আছে এক মাহৰ পৰা জ্বলা নাই মোৰ ইয়াতে দোকান আছে আমি চাই থাকোঁ দিনত পুলিচটো যদিও থাকে কিন্তু ৰাতি এইটো লাইটৰ সাহাৰাতে আমাৰ গাড়ী ঘোঁৰা চলে সেইটো কাৰণে লাইট নজ্বলাৰ কাৰণে ইয়াত এক্সিডেণ্ট হৈ থাকে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী ব্যক্তি আছে আপোনাৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছোঁ যিটো ক্ৰছিং আছে বৰগাং চেণ্টাৰত যিটো ক্ৰছিঙৰ লাইট আছে লাইট কিন্তু বৰ্তমান সময়ত বিকল হৈ পৰি থকা দেখিবলৈ পোৱা গৈছে যিহেতু শীতৰ দিন চাৰিওফালে কুঁৱলীয়ে আৱৰি ধৰে কিন্তু সেই ক্ষেত্ৰত যিসকল যাত্ৰী আছে যাত্ৰী আচলতে অহা যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে কি ক'ব হয় যেহেতু বৰগাঙত আজিকালি যান বাহন বহুত বৃদ্ধি হৈছে লগত নেশ্যনেল হাইৱে এইটো 15 হয় 4 লেন আছে ইয়াত 4 লেন মানে কি 4টা লাইনৰ পৰা গাড়ী অহা যোৱা কৰে অবাধে গাড়ীৰ স্পীড 100 বা 120 80ৰ ওপৰত তলত নাথাকে এই সময়ত যেতিয়া বেলেগ লেনৰ পৰা বেলেগ লেনলৈ এটা গাড়ী সোমাব যথেষ্ট তেওঁ মানে কিছুমান মানে চিনবোৰ দেখিব লাগিব যে ক'ৰ পৰা মই সোমাম ক'ৰ পৰা ওলাম বেলেগ গাড়ী মই ওলাও দেখিছে নাই সেইখিনিও জানিব লাগে কিন্তু আমাৰ কি হৈছে এইখন যিখন ডিভাইডাৰ মানে ক্ৰছিং যিখন আছে 4 লেনৰ বৰগাঙৰ আমাৰ এইখনত কিন্তু এইটো বহুত দিনৰ পৰা লাইটটো জ্বলা নাই ছিগনেলটো নেদেখি যেহেতু কুঁৱলী বেছিকৈ পৰি আছে আজিকালি আৰু কেইদিন হয়তো 1-1.5 মাহ এনেকুৱা কুঁৱলী পৰিব তো এক ছেকেণ্ডত কেইবাটাও ঘটনা ঘটি যাব পাৰে তেনেকৈ যদি আমি ইমান দিন 1 মাহ 2 মাহ ধৰি যদি এই ছিগনেল লাইটটো জ্বলি থকা নেদেখোঁ
তেতিয়াহ'লে বহুতো ঘটনা ঘটিব পাৰে। এইটো জিলা প্ৰশাসন বা NSIDCL কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো আপোনালোকে বিচাৰিছে? তেখেতসকলে য'ত য'ত চাইন বোৰ্ডবোৰ বিকল হৈ আছে, লাইটবোৰ বিকল হৈ আছে, লগে লগে বনাব লাগে, সোনকালে কামখিনি কৰিব লাগিব। মানুহৰ জীৱনতকৈ ডাঙৰ বস্তু একো নহয়। এজন মানুহ কিবা হৈ যোৱা মানে এটা পৰিয়াল বা এটা ঘৰ ধ্বংস হৈ যায়।